ভাবিব পৰা নাই সেই দ্বিতীয় স্কন্ধত লিখা মহাপুৰুষ শংকৰদেৱৰ যিখন বৰ অসমৰ অসমীয়া সমাজ কিৰাত কছাৰী কাছী গাৰো মিৰি কুবাচ মেছ কণ্ডল অসম মুলুকৰ সুবাজে তুলুক যৱন কংক গোৱাল, এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ সকলক লৈ একেখন আসন সম আসনত বহুৱাইছিল। গাৰোৰ গোবিন্দ, তৈ নগাৰ নৰোত্তম, মিৰিৰ পৰমানন্দ আদি কৰি এই যে বিভিন্ন, কাৰণ বৰ অসম যিখন বৰ অসম, সেই বৰ অসমখন মংগোলীয় গোষ্ঠীৰে ভৰা। আৰ্য সংস্কৃতি পৰৱৰ্তী সময়ত আহিছিল, প্ৰথম শতিকাৰ পৰা আৰ্য সংস্কৃতি। ইয়াৰ যি খিলঞ্জীয়া অধিবাসী, সেই খিলঞ্জীয়া অধিবাসী হাজাৰ হাজাৰ বছৰ ধৰি যি সভ্যতা, এই অসমৰ বৰ অসমৰ সভ্যতাক গঢ়ি তুলিছিল এই মংগোলীয় গোষ্ঠীৰ মানুহখিনিয়ে। আজি এই তেতিয়াই শংকৰদেৱে চিনি পাইছিল যে অসমীয়া বৰ অসমখন গঢ়িব লাগিলে এই বিভিন্ন জাতি জনগোষ্ঠীৰ উপাদানখিনি আনিব লাগিব আমাৰ সংস্কৃতি লৈ। আৰু যাৰ কাৰণে আজি বৰগীত এগৰাকী ৰাভা সম্প্ৰদায়ৰ ছোৱালী ইমান সুন্দৰ বৰগীত গাইছে, মই অভিভূত হৈ গৈছোঁ। বোলে গুৰুজনাৰ সেই বৰগীত অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মানুহে সহজে গাব পাৰে, কিয় পাৰে? আজি সত্ৰীয়া নৃত্য, আজি যদি সত্ৰীয়া নৃত্যৰ উপাদানখিনি বিচাৰোঁ তেনেহ'লে দেখিম আমি সত্ৰীয়া নৃত্যত ৰাভাসকলৰ বাইকু নৃত্য আছে, বড়োসকলৰ বাগৰুম্বাৰ কিছু কিছু অংশ আছে, চাওতালী ঝুমুৰ নৃত্যৰ অংশ আছে। অৰ্থাৎ এই যে জনজাতীয় বা ইয়াৰ অঞ্চলৰ এই অধিবাসী যিসকল খিলঞ্জীয়া অধিবাসী, এই খিলঞ্জীয়া অধিবাসীসকলৰ যি উন্নত সংস্কৃতি, সেই উন্নত সংস্কৃতিৰ উপাদানখিনি মহাপুৰুষ শংকৰদেৱে আহৰণ কৰিছিল। আৰু সেই অহিষ্ট সংস্কৃতি, লিটিল ট্ৰেডিশ্যনৰ পৰা গ্ৰেট ট্ৰেডিশ্যন